প্ৰেছ টকাটো আপোনালোকৰ হাতত দিয়া হ'ব তাৰ লগতে কৈছোঁ যে যোৱাকালি বা যোৱা পৰহি বিজেপি দলৰ এজন এমপিয়ে আপোনালোকৰ আগত কৈছিলে যে কংগ্ৰেছ দলটো শেষত গৈ মিয়া মানুহৰে জড়িত এটা দল হ'ব এইটো তেখেতৰ যিটো বাক্য সেই বাক্যটোত তেখেতে বুজাব খুজিছে যে গোটেই অসমীয়া জাতিয়ে এতিয়া বিজেপিক ভোট দিব লাগে অসমীয়া জাতিটো ইমান দুৰ্বল জাতি নহয় যে এটা শব্দত তেখেতসকলে বিজেপিক ভোট দিব আজি অসমীয়া জাতি এইটো স্তৰত আহি গৈছে তেখেতসকলে বিশ্বত প্ৰতিষ্ঠা হ'ব গৈ আছে অসমীয়া জাতিৰ যুৱক যুৱতীয়ে সেইজন স্পোক্সমেনে সাধাৰণতে আমাৰ জাতিৰ গুৰু শংকৰদেৱৰ বিষয়ে নাজানে শংকৰদেৱে যেতিয়া বীৰ চিলাৰায়ৰ সহযোগত ধৰ্ম প্ৰচাৰ কৰি আছিল তেতিয়া তেখেতক সহযোগ কৰিছিলে চানখা বুলি এজন ব্যক্তিয়ে অসমীয়া সেইটো এটা জাতি যি জাতিয়ে আমাৰ গুৰু শংকৰদেৱক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে সেই সময়তে আমাৰ গুৰু শংকৰদেৱৰ লগত চানখা কোন আছিল তেখেতে এইটো নাজানে গতিকে যেতিয়া নেকি আমাৰ গুৰুৱে শংকৰদেৱৰ লগত এজন চানখা বুলি ব্যক্তি জড়িত হৈ থাকে তেনে কংগ্ৰেছ দলত কোনো মিয়া বা মুছলমান থকা বুলি আমি নাভাবোঁ সেইটো আমি অসমীয়া জাতিৰে এটা অংগ বুলি ভাবোঁ গতিকে বিজেপিৰ সেইসকল স্পোক্সমেনে নতুনকৈ অলপ শিক্ষা লোৱা উচিত আৰু অলপ অধ্যয়ন কৰা উচিত বুলি আমি ভাবিছোঁ লগতে কওঁ তেখেতসকলৰ সভাপতি ভৱেশ কলিতাই আমাৰ কংগ্ৰেছৰ কিবা হ'লে কিছুমান অবান্তৰ কথা কয় সংবাদ শিৰোনামত আহে তেখেত শংকৰ সংঘৰ মানুহ আমি সাধাৰণতে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ছ'চিয়েল মিডিয়াত আমি দেখা পাওঁ বহুতো RSS কৰ্মকৰ্তাই বা RSS নেতাই শংকৰ সংঘক শংকৰ সংঘ বুলি অপমান কৰে শংকৰ সংঘ আজিৰ দিনত এটা আমাৰ অসমৰ নন পলিটিকেল অৰ্গানাইজেশ্যন আৰু জাতিৰ গুৰু শংকৰদেৱৰ কাৰণে কাম কৰি আছে আৰু অসমীয়া জাতিৰ কাৰণে কাম কৰি আছে সেই সংঘক আমি সন্মান জনাওঁ আমি কংগ্ৰেছ দলে সেই সংঘৰ দ্বাৰা যি পৰিচালিত হৈছে তাক আমি সন্মান জনাই আগবাঢ়ি যাওঁ আৰু অসমীয়া জাতিকো কওঁ যে শংকৰক আপোনালোকে সন্মান কৰক এই RSSৰ দ্বাৰা প্ৰতিপালিত বিজেপি দলে বা RSSৰ যিকোনো কৰ্মকৰ্তাই যি হিচাপে শংকৰ সংঘৰ নামত বদনাম কৰি আছে তাৰ কাৰণে আমি গৰিহণা দিছোঁ লগতে ভৱেশ কলিতাক কৈছোঁ আপুনি শংকৰ সংঘৰ মানুহ আপুনি কিয় RSSৰ বিৰুদ্ধে ক'ব পৰা নাই যেতিয়া নেকি আমাৰ জাতিৰ গুৰু শংকৰদেৱৰ নামত এটা সংঘ চলি আছে সেই সংঘৰ লোকসকলে যেনেকৈ অসমীয়া জাতিৰ কাৰণে কাম কৰি আছে তাৰপিছতো আপুনি RSSৰ বা বিজেপিৰ বিৰুদ্ধে মাত মতা নাই তাৰমানে আপুনি এজন ডুপ্লিকেট শংকৰ সংঘৰ মাজত থকা এজন মানুহ বুলি আমি তেখেতক গৰিহণা দিছোঁ